guys, welcome to APSC Study Hub. নমস্কাৰ অসমৰ বন্ধু-বান্ধৱীসকল, মই বৰষা ৰাণী বৰা। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ট্ৰিকৰ সহায়ত 10 মিনিটতে আমাৰ ভাৰতৰ সংবিধানখন সহজতে কেনেকৈ মনত ৰাখিব পাৰি। আশা কৰোঁ ইয়াৰ পৰা আপোনালোক সকলোৱেই উপকৃত হ'ব। Guys, এতিয়া চাওঁ আহক আমি আমাৰ সংবিধানৰ পাৰ্টসমূহ কি আছে, সাবজেক্ট কি আছে আৰু আৰ্টিকল কিমানৰ পৰা কিমানলৈকে আছে। Guys, part 1 আছে the union and its territories. Article 1, 2, 3, 4. Guys, 1 to 4 লৈকে আছে union its territory. আৰু ইয়াত কি আহিব পাৰে guys? Admission or establishment of new states, formation of new states, and boundaries or name of existing states. আৰু guys, ইয়াত article 2 আপোনালোকে মনত ৰাখিব পাৰে Sikkim to be associated with the union repealed. Guys, part 2 আছে citizenship. Citizenship article হ'ল 5 to 11. তাৰ পিছত আহো guys part 3 লৈ। part 3 সকলোৱে জানে ফান্ডামেন্টাল ৰাইটস। এটো বহুত ইম্পৰ্টেন্ট হয় গাইস, আপোনালোকৰ এক্সামতো ডাইৰেক্ট কোৱেশ্চন ওলাই আহে যে ফান্ডামেন্টাল ৰাইটস আৰ্টিকল কিমানৰ পৰা কিমানলৈকে আছে। আৰ্টিকল 12 to 35 ফান্ডামেন্টাল ৰাইটস। এটো আপোনালোকৰ বহুত ইম্পৰ্টেন্ট হয় আৰু পাৰ্ট 3 গাইস আপোনালোকে মনত ৰাখিব। আৰু গাইস ইয়াৰ যোনটো 12ত আছে 12 আৰ্টিকলত হেতু আছে ডেফিনিশ্যন অফ ষ্টেট। আৰু এই ডেফিনেশ্যনটো আপোনালোকে মনত ৰাখিব পাৰে, এইটো আমাৰ ডাইৰেক্ট কোৱেশ্চন ওলাই যায়। সো আপোনালোকে এইটো মনত ৰাখিব পাৰে। আৰু পাৰ্ট 4ত আছে গাইস ডিপিএছপি। এইটো বহুত ইম্পৰ্টেন্ট আমাৰ এক্সামৰ কাৰণে, ভেৰি ইম্পৰ্টেন্ট বুলি ক'ব পাৰো যে আৰু ইয়াৰ আৰ্টিকল আছে গাইস 36 to 51। পাৰ্ট 4ত গাইস ডিপিএছপি আছে। তো গাইস নেক্সট হয় পার্ট 4A. পার্ট 4A guys fundamental duties 51A article. Guys এটো ডাইরেক্ট কোয়েশ্চন আহা যায় যে ফান্ডামেন্টাল ডিউটিস কোনটো পার্ট আছে। তো পার্ট হয় 4A আৰু আর্টিকেলটো হ'ল 51A. Guys next হ'ল the union. পার্ট 5 guys যোনটো আছে হেতু হ'ল দা ইউনিয়ন। আৰ্টিকল হ'ল 52 to 151। গাইস এই দা ইউনিয়নত কি আহে? দা ইউনিয়নত কি আহে গাইস? প্ৰেসিডেন্ট, ভাইস প্ৰেসিডেন্ট আৰু প্ৰেসিডেন্টৰ আপোনালোকে আৰ্টিকলটো মনত ৰাখিব যিহেতু বহুত ইম্পৰ্টেন্ট, ডাইৰেক্ট কোৱেশ্চন আহে যে প্ৰেসিডেন্ট, দা প্ৰেসিডেন্ট অফ ইণ্ডিয়া কোনটো আৰ্টিকলৰ ভিতৰত? হেতু হৈছে আৰ্টিকল 52। আৰু ভাইস প্ৰেসিডেন্ট অফ ইণ্ডিয়া কোনটো আৰ্টিকল? 63 গাইস। আৰু তাৰ পিছত আহে অটৰ্নি জেনেৰেল। অটৰ্নি জেনেৰেল আহে আৰু গাইস ইয়াত কাউন্সিল অফ মিনিষ্টাৰ বহুত ইম্পৰ্টেন্ট হয় গাইস। এইটো আৰ্টিকল কিমান? 74। তাৰ পিছত বহুত ইম্পৰ্টেন্ট গাইস ইয়াৰ ভিতৰত আহে পাৰ্লিয়ামেন্ট। সো গাইস যেহেতু মই কৈছোৱে যে 52 পৰা 151 লৈকে আমাৰ দা ইউনিয়ন হয়, পাৰ্ট 5 হয়। তো ইয়াত আৰু আহে সুপ্ৰিম কোৰ্ট গাইস। সুপ্ৰিম কোৰ্টৰ আৰ্টিকল কিমান? 124। আপোনালোকে মনত ৰাখিব, বহুত ইম্পৰ্টেন্ট হয় সুপ্ৰিম কোৰ্টৰ আৰ্টিকল 124। আৰু ইয়াত আহে ইম্পৰ্টেন্ট হয় গাইস কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া আৰ্টিকল হৈছে 148। আৰু গাইস অডিট ৰিপৰ্টছ 151 লাষ্ট যোনটো ইয়াত আছে 151 অডিট ৰিপৰ্টছ আহে। সো আপোনালোকে মনত ৰাখিব পাৰ্ট 5 বুলি ক'লে এই সকলোবোৰ ইনক্লুড হয় আৰু বহুত ইম্পৰ্টেন্ট হয় গাইস এক্সামৰ বাবে। নেক্সট আৰ্টিকল হৈছে নেক্সট পাৰ্ট হৈছে দা ষ্টেট 6 গাইস। 6ত আছে দা ষ্টেট আৰু পাৰ্ট 6ত আৰু ইয়াৰ আৰ্টিকল গাইস 152 to 237 গাইস। আৰু ষ্টেট বুলি ক'লে গাইস ইয়াত
এডভোকেট জেনেৰেল আহিব, ষ্টেট লেজিসলেচাৰ আহিব আৰু প্লাছ হাইকোৰ্ট আহিব। এতিয়া হাইকোৰ্টৰ আৰ্টিকেলটো কিমান? 214 গাইজ। হাইকোৰ্টৰ আৰ্টিকেলটো বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। 214 ইজ এ হাইকোৰ্ট আৰ্টিকেল। আৰু সাবঅৰ্ডিনেট কোৰ্ট আহে গাইজ, আৰু একদম লাষ্টত আহে গাইজ 237 আৰ্টিকেলত আহে এপ্লিকেশ্যন অফ দ্য প্ৰভিজনছ অফ দ্য চেপ্টাৰ 2 certain class or classes of magistrates 237 guys বহুত ইম্পৰ্টেণ্ট হয়। আৰু গাইজ পাৰ্ট 7 গাইজ এইটো মই ইয়াত ইনক্লুড কৰা নাই, মই লিখা নাই, যিহেতু ইয়াক ৰিপিল বাই 7 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 238, চ' মই এইটো লিখা নাই। এতিয়া আহোঁ আমি পাৰ্ট 8লৈ। পাৰ্ট 8 গাইজ আছে দ্য ইউনিয়ন টেৰিটৰিজ। আৰ্টিকেল আছে 239 to 242 গাইজ। নেক্সট আছে ভেৰি ইম্পৰ্টেণ্ট গাইজ পাৰ্ট 9, বহুত ইম্পৰ্টেণ্ট গাইজ। পাৰ্ট 9ত আছে দ্য পঞ্চায়ত। এইটো এক্সামত ডাইৰেক্ট কুৱেশ্যন ওলাই আহে গাইজ। আৰু এইটো আৰ্টিকেল হ'ল 243 to 243O গাইজ, মনত ৰাখিব। ইয়াৰ আৰ্টিকেলটো হ'ল 243 আৰু গ্ৰাম সভা আহে 243A, চ' এইটো বহুত মনত ৰখা উচিত আপোনালোকে। আৰু ইয়াৰ আণ্ডাৰত আহে গাইজ মিউনিচিপালিটিজ। পঞ্চায়ততে আহে গাইজ 243P, মনত ৰাখিব 243P মিউনিচিপালিটিজ গাইজ, বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ তাৰপিছত আহে গাইজ 243ZH কোঅপাৰেটিভ ছ'চাইটিজ গাইজ, এইটো পঞ্চায়তত আহে, মিনছ পাৰ্ট 9ত ইনক্লুড। এতিয়া আহোঁ আমি পাৰ্ট 10লৈ। পাৰ্ট 10 আছে গাইজ দ্য শিডিউল্ড এণ্ড দ্য ট্ৰাইবেল এৰিয়াজ। আৰ্টিকেল 244 to 244A গাইজ। ইয়াত আছে গাইজ শিডিউল এৰিয়াজ আৰু ট্ৰাইবেল এৰিয়াজৰ বিষয়ে। ফৰ্মেশ্যন অফ এন অট'নমাছ ষ্টেট comprising certain tribal areas in Assam and creation of local legislature or council of minister or board therefore guys, so it is very important. Next part 2 hoise 11 guys, or 11 guys ase center state legislative relation, means relation between the state and union. Our article 2 is 245 to 263 guys, 245 to 263 center state legislative relation. Aru guys yar juntu include hoy tar ase guys center state administrative relation. Eta hai center state legislative relation aru eta hai center state administrative relation. So আমি দুইটাকে আমি কব পাৰো যে ৰিলেশ্যন বিটুইন দ্য ষ্টেট এণ্ড ইউনিয়ন। নেক্সট আমাৰ পাৰ্ট 12 গাইজ। পাৰ্ট 12ত আছে গাইজ ফাইনেন্স, প্ৰপাৰ্টি, কণ্ট্ৰেক্টছ এণ্ড সুইটছ। আৰ্টিকেল হ'ল 264 to 300A গাইজ। পাৰ্ট 12ত চেণ্টাৰ ষ্টেট ফাইনেন্সিয়েল ৰিলেশ্যন। ইয়াত গাইজ আপোনালোকে মনত ৰাখিবলগীয়া আৰ্টিকেল কেইটা হৈছে মই কৈ দিছোঁ, আপোনালোকে নোট কৰি যাব গাইজ। আৰ্টিকেলটো হৈছে কনচলিডেটেড ফাণ্ড গাইজ এণ্ড পাব্লিক একাউণ্টছ অফ ইণ্ডিয়া এণ্ড অফ দ্য ষ্টেটছ। এইটো আৰ্টিকেল 266 আপোনালোকে মনত ৰাখিব লাগিব যে কনচলিডেটেড ফাণ্ড 266 আৰ্টিকেল। আৰু কণ্টিজেঞ্চি ফাণ্ড গাইজ 267 মনত ৰাখিব লাগিব। আৰু ইয়াতে টেক্সেছ আহে, টেক্সেছখিনি আহে গাইজ, তো ইয়াত আপোনালোকে মনত ৰাখিব লাগিব। ফাইনেন্স কমিশ্যন গাইজ বহুত ইম্পৰ্টেণ্ট, ফাইনেন্স কমিশ্যন আহে ইয়াত, ইয়াৰ ইনক্লুড হয় 280 আৰ্টিকেল গাইজ। আৰু 299ত কণ্ট্ৰেক্টছ আছে আৰু সুইটছ আছে গাইজ, সুইটছ এণ্ড প্ৰচিডিংছ আছে 300 আৰ্টিকেল। আৰু গাইজ প্ৰপাৰ্টি কথা যিহেতু কৈছিলোঁ, প্ৰপাৰ্টি ইনক্লুড আছে গাইজ ৰাইট টু প্ৰপাৰ্টি 300A persons not to be deprived of property save by authority of law. So part 12ত ইনক্লুড আছে এই সকলোখিনি, লাষ্টত আছে ৰাইট টু প্ৰপাৰ্টি গাইজ। এতিয়া আহোঁ পাৰ্ট 13লৈ। পাৰ্ট 13ত আছে গাইজ ট্ৰেড
commerce and intercourse within the territory of India, Article 301 to 307. Guys, trade, commerce and intercourse. Guys, 301 to 307. আৰু ইয়াত include আছে guys, freedom of trade, commerce and intercourse. Power of parliament to impose restriction on trade, commerce and intercourse, etc. guys. So, etia next ahu part 14th, Article 308 to 323. Guys, ase ki services under the union and the states. Guys, yata hai public services homu part 14th. Guys, আপোনালোকে মনত ৰাখিব লাগিব, আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, যিসকলে UPSC দিব। অল ইণ্ডিয়া সাৰ্ভিসেছ গাইজ পাৰ্ট 14ত আহে আৰ্টিকল 312, আপোনালোকে মনত ৰাখিব লাগে। Public Service Commission, Public Service Commissions for the Union, for the States, Article 315. Guys, eto বহুত important, examটো হুদা যায় যে UPSC আৰু আমাৰ state PCSC exam মোৰ article কিমান হেতু সকলোৱে জনা উচিত, হেতু হৈছে 315. Guys, এতিয়া আহো guys, আমি ইয়াত মই যেহেতু কৈছিলো 323 তাৰো উপৰি guys 323A আছে administrative tribunals, 323B আছে tribunal for other matters, means tribunal খিনি আহে guys 323A আৰু 323B, তো এইখিনি guys part 14ত include আছে। guys, এতিয়া আহো বহুত important part to লৈ, হেতু হৈছে elections, মানে part 15th. guys, part 15th elections আৰু article হল 324 to 329A. guys, বহুত important হয়, আমাৰ এক্সামত ডাইৰেক্ট কোৱেশ্চন ওলাই আহে যে ইলেকশ্যনৰ আৰ্টিকল কিমান আৰু ইলেকশ্যনৰ পাৰ্ট কিমান। ইলেকশ্যনৰ পাৰ্ট আপোনালোকে মনত ৰাখিব পাৰ্ট 15 আৰু ইলেকশ্যনৰ আৰ্টিকল হল 324. guys, next আহো part 16. guys, part 16ত আছে special provisions relating to certain classes, article 330 to 342. guys, বহুত important হয়, আপোনালোকে মনত ৰাখি যাব। next guys, বহুত important part হয়, হেতু হৈছে guys official language. আপোনালোকে সাধাৰণতে আমাৰ সকলো কম্পিটিটিভ এক্সামত এই কোৱেশ্চন ডাইৰেক্ট আহা দেখা যায় যে অফিচিয়েল ল্যাঙ্গুৱেজৰ পাৰ্ট কিমান। পাৰ্ট হল 17 আৰু গাইজ শিডিউল সমূহ আছে, শিডিউল সমূহ 8 শিডিউলত অফিচিয়েল ল্যাঙ্গুৱেজ পৰে, সেইখিনি আপোনালোকৰ বেলেগকৈ ক্লাছ লোৱা হ'ব। এতিয়া চাওঁ আকৌ পাৰ্ট কি, অফিচিয়েল ল্যাঙ্গুৱেজৰ পাৰ্ট হল 17, আৰ্টিকেল হৈছে 343 to 351. গাইজ, এতিয়া আহো পাৰ্ট 18 লৈ। গাইজ, এটো মোস্ট ইম্পৰ্টেণ্ট হয় বুলি ক'ব পাৰি, কাৰণ এটো আহি থাকে খুবেই এক্সামত দেখা পোৱা যায় এইটো কুৱেশ্যন যে ইমাৰ্জেঞ্চি প্ৰভিজনৰ পাৰ্ট কিমান, হেতু হৈছে গাইজ পাৰ্ট 18 আৰু আৰ্টিকেল কিমান 352 to 360. গাইজ, আপোনালোকে মনত ৰাখিব। নেক্সট আহো পাৰ্ট 19 লৈ। পাৰ্ট 19 লৈ আহো, হেতু হৈছে মিসেলেনাস, ইয়াত 361 to 367. নেক্সট আহো পাৰ্ট 20, এটো বহুত ইম্পৰ্টেণ্ট হয়, এটো হল গাইজ পাৰ্ট 20 এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন, আৰ্টিকেলটো খুবেই মনত ৰাখিব, ইম্পৰ্টেণ্ট হয় 368. গাইজ, এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যনৰ আৰ্টিকেল হল 368. এতিয়া আহো নেক্সট পাৰ্টলৈ, হেতু হৈছে পাৰ্ট 21. গাইজ, পাৰ্ট 21ত আছে temporary, transitional and special provisions. guys, ইয়াত আৰ্টিকেল আছে 369 to 392. guys, ইয়াত কি ইনক্লুড আছে, temporary power to parliament to make laws,
temporary provision with respect to the state of Jammu and Kashmir, special provision with respect to the state of Maharashtra, Gujarat, Nagaland, Assam, Manipur, Andhra Pradesh, and establishment of Central University in Andhra Pradesh. Hetu part 21 ote hai guys. Aru emergency amar etu temporary transitional special provision ote hai guys. Aru yata hai provision as to judge of high courts, provisions as to Comptroller and Auditor General of India, provision as to Public Service Commission. এই সকলোবোৰ provision guys আমাৰ part 21 ত আহে আৰু হেতু আপোনাৰ article 369 to 392 আছে একদম লাষ্ট আৰু important part 2 হৈছে guys part 22 guys part 22 ত আছে short title commencement authoritative tax in Hindi and repeals guys article 2 is 393 to 395 guys আপোনালোকে এই সময় আসলে মন ৰাখিব আপোনালোকৰ খুবই ইম্পৰ্টেন্ট আৰ্টিকেল আৰু পাৰ্ট আমি ডিসকাস কৰিলো এতিয়া আমি চাও হক আপোনালোকে সহজতে 10 মিনিটতে গাইস 10 মিনিটত আপোনালোকে এই সংবিধানখন এই পাঠসমূহ কেনেকৈ মন ৰাখিব ট্ৰিকৰ সহায়ত সো গাইস এতিয়া চাও হক আমি trick to remember 22 parts of Indian Constitution এতিয়া গাইস ইয়াত আপোনালোকে মন কৰক স্ক্ৰীনখনলৈ ইয়াত আছে গাইস প্ৰথম সেন্টেন্সটো চাওক you can fly directly from Udalguri to Shillong guys আপোনালোকে এই সেন্টেন্সটোলৈ মন ৰাখিব এই সেন্টেন্সটোত যেটো গাইস আমি ৰেড কালাৰেৰে সিন কৰি দিছো আন্ডাৰলাইন কৰি দিছো তাৰ পৰা এটা এটা ওয়াৰ্ড মই তললৈ লৈ আহিছো হেই ওয়াৰ্ডটো হৈছে ইউ টু গাইস লৈ আহিছো ইউ কেনৰ পৰা মই সি টু লৈ আহিলো সি ফ্লাই পৰা মই লৈ আহিলো গাইস এপ ডাইৰেক্টলি পৰা মই গাইস ডি টু লৈ আহিলো ফৰ্মৰ পৰা গাইস মই এপ টু লৈ আহিলো উডালগুৰিৰ পৰা গাইস মই ইউ টু লৈ আহিলো টু টু আপোনালোকে মন ৰাখিব নালাগে জাস্ট এটো সেন্টেন্সৰ কাৰণে মই দিয়া হৈছে আৰু শিলঙৰ পৰা গাইস মই এস টু লাই আনিলো সো গাইস এই সেন্টেন্সটোৰ পৰা ইউ টু হৈছে গাইস পাৰ্ট 1 অৰ the union and its territory guys u2 hoise guys the union and its territory aru can to hoise guys c for means guys citizenship apunaloke mono rakhibo aru f2 hoise guys fundamental rights 3 number union territories 1 hoy gol guys c2 hoy gol 2 hoy gol guys 3 hoy gol fundamental rights aru d2 guys DPSP part 4 guys fundamental duties part 4a guys part 5th ত আছে guys the union so etu 5th ত ahi gol guys 5th aru guys Shillong means S or pra is guys the states guys etu whole part 6 so Shillong or pra ahile S or pra ahile the states so apnalake gom pale je part 1 to hold the union its territories C can to hold citizenship fly to hold fundamental rights D to hold guys DPSP F to hold guys fundamental duties U to hold guys the union S to hold guys the states guys আপোনালোকৰ 6 part ইয়াত হৈ গল এটা guys next sentence to চাওক আপোনালোকে next sentence to আছে guys UP से राजस्थान guys ইয়াত UP से राजस्थान means মই U পৰা U2 লাই আনিলো P পৰা P2 আনিলো SE से পৰা মই S2 তললৈ লৈ আহিলো ৰাজস্থানৰ পৰা R2 মই তললৈ লৈ আহিলো guys U2 পৰা আমি কব পাৰো যে এটো হল guys part 8 guys part 8 guys U2 part 8
গাইছ ইয়াত মই ক'ব বিচাৰোঁ যে মই ইয়াত ওপৰ চেণ্টেন্সটো 6লৈকে দিলোঁ যিহেতু 7 মই আগতেও কৈছোঁ যে ৰিপিল বাই 7 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট অফ 1976 চ' মই ইয়াত ইনক্লুড কৰা নাই 7টো চ' 8 মই ডাইৰেক্টলি আহিছোঁ চ' 8ত আপোনালোকে গম পালে দ্য ইউনিয়ন ইটছ টেৰিটৰিজ 8 P2 guys panchayat to guys 9th আৰু guys say পৰা S টো ওলাই আনিলোঁ যিহেতু তো S টো হ'ল the scheduled and tribal areas তো 10th আৰু 11 হৈছে guys R টো ওলাই আনিলোঁ যিহেতু 11 টো আপোনালোকে R টো ওলাই আনিলোঁ R পৰা কি হ'ব guys relation মানে কি হ'ব guys relation between the state and union so guys আপোনালোকে গম পালে so এই লাইনটো মনত ৰাখিলে হ'ল UP से राजस्थान U মানে হ'ল the union P মানে হ'ল panchayat से মানে হ'ল as the scheduled and tribal areas ৰাজস্থানৰ পৰা R আহিল R পৰা হ'ল guys relation between the states and union next আহিল guys food tasting sitar eating and so on guys আপোনালোকে সেন্টেন্সটো মন কৰক যে ফুড টেষ্টিং এফৰ পৰা মই এফ উলিয়াই আনিলোঁ ফুডৰ পৰা টিৰ পৰা আনিলোঁ মই টি টেষ্টিঙৰ পৰা আনিলোঁ টি সিটাৰ পৰা আনিলোঁ এছ ইটিঙৰ পৰা আনিলোঁ মই ই আৰু এনটো মই সেন্টেন্সৰ কাৰণে দিবলগীয়া হৈছে এইটো মন নকৰিব এছ চ' পৰা আনিলোঁ মই এছ অনৰ পৰা আনিলোঁ অ গাইজ এফটো হ'ল পাৰ্ট 12 গাইজ এইটো মই পাৰ্ট 12 এফটো হ'ল পাৰ্ট 12 যিহেতু তাত আছে কি 12ত এইটো 12 হৈ গ'ল 12ত আছে গাইজ ফাইনেন্স প্ৰপাৰ্টি কন্ট্ৰেক্টছ এণ্ড সুইটছ গাইজ টিৰ পৰা এইটো হ'ল পাৰ্ট 13 গাইজ টিটো হ'ল পাৰ্ট 13 guys part 13ত কি আছে trade so T guys T means trade মনত ৰাখিব trade commerce and intercourse within the territory of India S ৰ পৰা guys S টো লৈ আহিলোঁ সিটাৰ পৰা S ৰ পৰা কি হ'ব services under the union and the states আৰু এইটো part 14 guys আৰু eating-ৰ পৰা আহিলে guys ই টো ওলাই আনিলোঁ পাৰ্ট এইটো কিমান হ'ব 14ৰ পিছত 15 আৰু 15 টো টো কি হ'ব ইলেকশ্যন বহুত ইম্পৰ্টেণ্ট আপোনালোকক আগতেও কৈছোঁ 15 পাৰ্ট হ'ল ইলেকশ্যন সো গাইজ স'ৰ পৰা এছ ওলাই আনিলোঁ স্পেচিয়েল প্ৰভিজন ৰিলেটিং টু চাৰ্টেন ক্লাছেছ সো এইটো পাৰ্ট হৈ গ'ল 16 লাষ্ট গাইজ এইটো কি আছে সেন্টেন্সৰ গাইজ মই যেহেতু কৈছিলোঁ বহুত ইম্পৰ্টেণ্ট হয় পাৰ্ট 17 পাৰ্ট 17 টো বহুত ইম্পৰ্টেণ্ট হয় গাইজ সেইটো হৈছে পাৰ্ট 17 অফিচিয়েল লেংগুৱেজ গাইজ চ' এইটো সেন্টেন্স সম্পূৰ্ণ আপোনালোকৰ হৈ গ'ল গাইজ এইটোৰ সেন্টেন্সৰ ফুড টেষ্টিং চিটাৰ ইটিং এণ্ড চ' অনৰ যোনটো হৈ গ'ল এফৰ পৰা আহিলে ফাইনেন্স প্ৰপাৰ্টি কন্ট্ৰেক্টছ এণ্ড সুইটছ টেষ্টিঙৰ পৰা আহিলে ট্ৰেড কমাৰ্চ এণ্ড ইণ্টাৰক'ৰ্চ উইদিন দ্য টেৰিটৰি অফ ইণ্ডিয়া সিটাৰ পৰা আহিলে ছাৰ্ভিচেছ আণ্ডাৰ দ্য ইউনিয়ন এণ্ড দ্য ষ্টেটছ আৰু ইটিঙৰ পৰা আহিলে ইৰ পৰা আহিলে গাইজ ইলেকশ্যনছ এণ্ড চ' পৰা আহিলে গাইজ এছৰ পৰা আহিলে গাইজ স্পেচিয়েল প্ৰভিজনছ ৰিলেটিং টু চাৰ্টেন ক্লাছেছ অনৰ পৰা আনিলোঁ টো হ'ল অফিচিয়েল লেংগুৱেজ গাইজ এতিয়া আহোঁ লাষ্ট সেন্টেন্সটো লৈ সেইটো হৈছে ইট মেগী এছ টেষ্টি স্নেক আমি সকলোৱে মেগী খাই ভাল পাওঁ গাইজ চ' আপোনালোকে এইটো সহজতে মনত ৰাখিব পাৰিব গাইজ চ' ইটৰ পৰা গাইজ মই লৈ আহিলোঁ মেগীৰ পৰা গাইজ মই প্ৰথম এমটো লৈ আহিলোঁ এজৰ পৰা গাইজ মই এটো লৈ আনিলোঁ টেষ্টিৰ পৰা গাইজ মই টিটো তললৈ লৈ আহিলোঁ স্নেকৰ পৰা গাইজ মই এছটো তললৈ লৈ আহিলোঁ গাইজ এতিয়া ইৰ পৰা কি হ'ব গাইজ পাৰ্ট 18 গাইজ পাৰ্ট 18ত কি হ'ব ইমাৰ্জেঞ্চি প্ৰভিজনছ
এইটো বহুত ইম্পৰ্টেণ্ট হয় পাৰ্ট 18 ইমাৰ্জেঞ্চি প্ৰভিজন আৰু পাৰ্ট 19 M2 হ'ল গাইজ মিছেলেনাছ পাৰ্ট 19 আৰু পাৰ্ট 20 হ'ল গাইজ এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন পাৰ্ট 20 amendment of the constitution part 21 guys part 21 guys temporary transitional and special provisions whole part 21 tirpora guys temporary transitional and special provision and last guys part 22 guys part 22 hetu whole short title commencement authoritative text in Hindi and repeals guys asor pa jihetu short title commencement authoritative text in Hindi and repeals so yar full sentence to sai lok it Maggie as tasty snack ir pra ahi gol emergency provision emor pra ahi gol guys miscellaneous as or pra ahi gol guys amendment of the constitution tasty pra t pra ahi gol guys temporary transitional and special provision আৰু গাইজ স্নেকৰ পৰা এছ আহি গ'ল এছৰ পৰা আহি গ'ল শ্বৰ্ট টাইটেল কমেন্সমেণ্ট অথৰিটেটিভ টেক্স ইন হিন্দী এণ্ড ৰিপিলছ গাইজ এইখিনি আছিলে আপোনালোকৰ সহজতে 10 মিনিটতে আমাৰ সংবিধানখন মনত ৰাখিবলৈ সহজ ট্ৰিক সো গাইজ এইখিনি আছিল আপোনালোকে জানিবলগীয়া মোষ্ট ইজিয়েষ্ট ট্ৰিক্স টু ৰিমেম্বাৰ পাৰ্টছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু গাইজ ভৱিষ্যতে এনেকুৱা ভিডিঅ'বোৰ পাবলৈ মোৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক লগতে কাষতে থকা নটিফিকেশ্যন বেল আইকনটো অন কৰিবলৈ নাপাহৰিব শেষত গাইজ যিমান পাৰে এই ভিডিঅ'সমূহ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আগলৈ মোক এনেবোৰ ভিডিঅ' বনাই যাবলৈ উৎসাহিত কৰিব বুলি আশা থাকিল ধন্যবাদ জয় আই অসম